Welcome to my BA Learner YouTube channel. মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আজি মই অসম সাহিত্য সভাৰ সৈতে জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আহিছোঁ। তেন্তে বলা পলম নকৰাকৈ আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। 1. অসম সাহিত্য সভাৰ পুৰণি নাম কি আছিল? উত্তৰ: সদৌ অসম সাহিত্য সন্মিলনী। আৰু এই অসম সাহিত্য সভাৰ বৰ্তমানৰ নাম 1924 চনৰ পৰা হয়। 2. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ: পদ্মনাথ গোহাঁই বৰুৱা। 3. অসম সাহিত্য সভাৰ প্ৰতীকটো কাৰ দ্বাৰা অংকিত? উত্তৰ: বিশিষ্ট শিল্পী যুগল দাসৰ দ্বাৰা অংকিত। 4. অসম সাহিত্য সভাৰ মুখপত্ৰখনৰ নাম অসম সাহিত্য সভা পত্ৰিকা। এই মুখপত্ৰখনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ: চন্দ্ৰধৰ বৰুৱা। 5. অসম সাহিত্য সভাৰ অনুষ্ঠানৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ স্ৰষ্টা কোন? উত্তৰ: সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। 6. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ: যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন। 7. অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ: ডিফুৰ ৰাংচিনা ভৱন। 8. অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ পদ অলংকৃত কৰা অসমৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ: লক্ষ্যধৰ চৌধুৰী। 9. অসম সাহিত্য সভাৰ সভাপতিয়ে ভাৰতীয় চলচ্চিত্ৰ জগতৰ শ্ৰেষ্ঠ বঁটা দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। সেই ব্যক্তিজনৰ নাম কি আছিল? উত্তৰ: ডক্টৰ ভূপেন হাজৰিকা। 10. অসম সাহিত্য সভাই 1933 চনত এখন অভিধান প্ৰকাশ কৰি উলিয়ায়। সেই অভিধানখনৰ নাম কি? উত্তৰ: চন্দ্ৰকান্ত অভিধান। 11. অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ: শৰৎচন্দ্ৰ গোস্বামী। 12. অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰা প্ৰথমজন সাহিত্যিক কোন আছিল? উত্তৰ: মিত্ৰদেৱ মহন্ত। 13. অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী উপাধি প্ৰদান কৰা হৈছিল? উত্তৰ: 1931 চনৰ শিৱসাগৰ অধিৱেশনত। 14. আৰু আজিৰ একেবাৰে শেষৰটো প্ৰশ্ন হৈছে, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? উত্তৰ: কুলধৰ শইকীয়া। মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।